জিচিয় চাম্প্ৰমাৰী ডাঙৰীয়াৰ নেতৃত্বত আজি বাছগাঁও অঞ্চলৰ যিমানখিনি সংখ্যালঘু গাঁও আছে এই সংখ্যালঘু গাঁৱৰ যিমান দুখীয়া মানুহ আছে মানে একেবাৰেতো সকলো সম্ভৱ নহয় তথাপিও মানে মানুহৰ চকুত যাক একেবাৰে দুখীয়া বুলি ভাবোঁ সেই দুখীয়া মানুহক যিখিনি সহায় আগবঢ়াইছে এই হিচাপত আমি বাছগাঁও অঞ্চলবাসী বা আজি খাগৰাবাৰীবাসী হিচাপত মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেত একচুৱেলি আজি বুলি নহয় বিগত বহুত সময়ৰ পৰা আমি ছ'চিয়েল মিডিয়া বা বিভিন্ন সভা সমিতিত চাই আহিছোঁ আমাৰ জিচিয় চাম্প্ৰমাৰী ডাঙৰীয়াই বিভিন্ন জনগোষ্ঠী জাতি ধৰ্ম মানুহক বিভিন্ন সময়ত যেনেকুৱা খ্ৰীষ্টমাছ হওক বা দুৰ্গা পূজা হওক বা বিহু হওক বিভিন্ন জেগাত এই ৰাজহুৱাভাৱে অনুদান দি আহিছে গতিকে আজি এইবেলি আমাৰ ঈদত যিখিনি শুভেচ্ছা বাৰ্তা আহি বিলালে তাৰ কাৰণে আমি বাছগাঁও অঞ্চলবাসী হিচাপে তেখেতক আকৌ এবাৰ ধন্যবাদ দিছোঁ গতিকে তেওঁ এজন সমাজ সেৱক এইকাৰণে মই ইয়াত উপস্থিত হোৱা সকলো ৰাইজক মই ক'ব বিচাৰোঁ যে এনেকুৱা এজন যুৱক মানুহ এজন যুৱক নেতৃত্ব যাতে অনাগত দিনত আমাৰ এই বাছগাঁও অঞ্চল বা আমাৰ চিৰাং ডিষ্ট্ৰিক্ট এই অঞ্চলত যাতে আমাৰ ৰাইজৰ হৈ যাতে কাম কৰিবলৈ সুবিধা পায় সেই ক্ষেত্ৰত আমাৰ বাছগাঁও অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত যদি কিবা এটা সুযোগ এটা সুবিধা আহে সেই হিচাপত যাতে আমাৰ জিচিয় চাম্প্ৰমাৰী ডাঙৰীয়াক আপোনালোকে অলপ সহযোগ কৰে কাৰণ দলীয় হিচাপত যদি ক'ব যাওঁ তেওঁ কোন বিভিন্ন কিবা ৰাজনৈতিক দল কৰিব পাৰে কিন্তু আজিৰ যিটো অনুদান দিছে সেইটো কোনো ৰাজনৈতিক দলীয় হিচাপত দিয়া নাই তেওঁ নিজৰ ব্যক্তিৰ স্বাৰ্থত নিজাববীয়াকৈ আমাৰ বাছগাঁও অঞ্চলৰ যি সংখ্যালঘু মানুহৰ যি মানে দুখীয়া মানুহ সেইসকলৰ মুখত এটা হাঁহি দিবলৈ কাৰণে নিজে চেষ্টা কৰিছে গতিকে মই আৰু বিশেষকৈ নকওঁ অনাগত দিনত যাতে আমাৰ জিচিয় চাম্প্ৰমাৰী ডাঙৰীয়াক আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে ভাল এটা সুযোগ আৰু সুবিধা পায় আৰু আমাৰ ৰাইজে যাতে তাৰ লগত থাকে এইখিনি কৈ ধন্যবাদ দিছোঁ।